যে মহানৱমী আৰু এই মহানৱমী তিথিত দেখা গৈছে যে ভক্তপ্ৰাণ ৰাইজৰ সমাগম যথেষ্টভাৱে বৃদ্ধি হৈছে। এই দুটা দিন যদিও আমি যদি মন কৰোঁ যে মহাসপ্তমী আৰু অষ্টমী পূজাৰ দিনাখন যেনেকুৱাকৈ ভক্তৰ সমাগম একেবাৰে তাকৰ আছিলে, একেবাৰে নগণ্য আছিলে, কিন্তু আজি দেখা গৈছে যে মহানৱমী পূজাৰ দিনাখন ভক্তৰ সমাগম যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে। মই পোনে পোনে প্ৰথম খবৰ দৰ্শকসকলক মই দুধনৈত যি পানী টেংকিৰ যি পূজা সমিতি আছে প্ৰথমবাৰৰ বাবে উদযাপন কৰিবলৈ লৈছে এই দুৰ্গা পূজা, আৰু এই দুৰ্গা পূজা সমিতিত দেখা গৈছে যে ভক্তৰ নিচিঙা ভিৰ পৰিলক্ষিত হৈছে। মই মোৰ সতীৰ্থক সামগ্ৰী পৰিৱেশ দেখাইছোঁ। ইয়াৰ সমান্তৰালভাৱে দেখা গৈছে নাগৰা নাম, নামনি অসমৰ যি নাগৰা নামৰ বাবে বিখ্যাত নামৰ এই নাগৰা নামৰ মাজলৈ আমি দৰ্শকসকলক লৈ যাম। মই মোৰ সতীৰ্থক নাগৰা নাম সম্পূৰ্ণ প্ৰত্যক্ষ কৰাৰ বাবে অনুৰোধ জনাইছোঁ। এইদৰে দেখা হৈছে নাগৰা নামৰ যি নাগৰা নাম, সেই নাগৰা নাম প্ৰত্যক্ষ কৰাৰ বাবে ইয়াতে দুধনৈ অঞ্চলৰ বিভিন্ন ৰাইজ আহি উপস্থিত হৈছে। এক ভক্তৰ সমাগম যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে। মোৰ সৈতে সমিতিৰ বিষয়ববীয়াসকল আছে, আমি তেখেতসকলৰ পৰা কিছু কথা আমি জানিবৰ কাৰণে চেষ্টা কৰিম। দেখা গৈছে প্ৰথমবাৰৰ বাবে আপোনালোকে দুৰ্গা পূজা উদযাপন কৰিছে, জুবিনবিহীন দুৰ্গা পূজা, এতিয়া ভক্তৰ সমাগম দেখা গৈছে, কি ক'ব? হয়, ধন্যবাদ। আপোনালোকে নিউজ চেনেলৰ পৰা অহাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। এয়া আমি পানী টেংকি দুৰ্গা পূজা সমিতিৰ এই আমাৰ প্ৰথম বাৰ্ষিক পূজা। আমি প্ৰথম বাৰ্ষিক পূজা আমি বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেদি এই পূজাটো আমি আৰম্ভ কৰিছোঁ। প্ৰথমে আমাৰ গাঁৱৰ যিবিলাক সৰু সৰু ল'ৰা ছোৱালী আছিল তেওঁলোকৰ মাজত এইটো প্ৰথমে ভাবিছিল যে আমি এটা দুৰ্গা পূজা কৰিব লাগে, সেই উদ্দেশ্যে আমি এই পূজাটো কৰিলোঁ। দেখিছোঁ যে ভক্তৰ ইমান আগমন হৈছে, ভক্তৰ আগমন দেখি আমি সঁচাকৈ উৎসাহিত হৈ পৰিছোঁ। আমাৰ প্ৰথম বাৰ্ষিক হিচাপে ইমান জনতাৰ ভিৰ হৈছে, আপোনালোকে নিজে চাব পাৰিছে। ইয়াতে নাম কীৰ্তন হৈ আছে আৰু ইমান ভক্তৰ আগমন হৈছে, আমি সঁচাকৈ নিজকে উৎসাহিত হৈ পৰিছোঁ। আমি যিবিলাক আমাৰ কৰ্মকৰ্তাসকলে, আমাৰ যিবিলাক উদ্যোক্তাসকলে, আমাৰ পূজা কমিটিৰ যিবিলাক উদ্যোক্তা আছে, আমাৰ বিষয়ববীয়া আছে, সঁচাকৈ আমি উৎফুল্ল হৈ পৰিছোঁ ইমানবিলাক ভক্তৰ ইমান আগমন দেখি পেলাই। আমি গতিকে হয় নিশ্চয়কৈ ক'ব লাগিব যে ভক্তৰ যি সমাগম যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে। এই যোৱা কেইটা দিন সপ্তমী আৰু অষ্টমী পূজাৰ দিনাখন ভক্তৰ ভিৰ পৰিলক্ষিত হোৱা নাছিলে, কিয়নো জুবিনবিহীন প্ৰথমবাৰ দুৰ্গা পূজা, সেই দুৰ্গা পূজাত মানুহৰ অন্তৰ বিষাদত ভৰিয়া আছিলে। কিন্তু আজি কিছু উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে, কিয়নো জুবিনৰ হত্যাৰ যিসকল ব্যক্তিৰ নাম সাঙুৰ খাইছিলে, সেই চামকানুৰ মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা, তেওঁলোকক ইতিমধ্যে অসম পুলিচে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। তেওঁলোকক জেল হাজত, তেওঁলোকক লকআপত হেণ্ডকেৰিয়া লগাই তেওঁলোকক লকআপত ভৰ্তি ৰাখিছে, যাৰ কাৰণে নেকি ভক্তসকল বা এই দুধনৈ অঞ্চলৰ ৰাইজ উৎফুল্লিত হৈ পৰিছে। আৰু তাৰ বাবে আজি এই মহানৱমীৰ দিনাখন দেখা গৈছে যে প্ৰত্যেকেই মাৰ ওচৰৰ আশীৰ্বাদ ল'বৰ কাৰণে আহিছে। তেওঁলোকে বিচাৰিছে মাৰ ওচৰত যাতে জুবিন গাৰ্গৰ যি মৃত্যু, সেই মৃত্যুৰ ন্যায় বিচাৰ হয়, তাৰ বাবে প্ৰত্যেকে মাৰ ওচৰত আশীৰ্বাদ